এই যে তুমি ৰহিম ৰাজ শেহতীয়াকৈ তুমি ভাইৰেল হ'লা ইয়াৰ আগত তুমি মঞ্চত গীত কেতিয়াৰ পৰা গাইছিলা মই মঞ্চত গীত 2021 পৰা গাইছোঁ 21 পৰা হয় 2021 পৰা মই 24 লৈকে কোৱাৰ্টিষ্ট হিচাপে গাইছিলোঁ ফণিমা কলিতাৰ লগত হয় তাৰপিছত মই নিজাকৈ এইটো বছৰত অকণমান নিজাকৈ গাবৰ কাৰণে চেষ্টা কৰিছোঁ এই বছৰৰ পৰা তুমি নিজাকৈ গাইছা হয় ইয়াৰ আগলৈকে তুমি কোৱাৰ্টিষ্ট আছিলা হয় আৰু তোমাৰ নলবাৰীৰ ক'ত ঘৰ মোৰ নলবাৰী জিলাৰ কুন্দৰগাঁৱত ঘৰ হয় মেডিকেল কলেজৰ একদম ওচৰতে হয় আচ্ছা আৰু তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা দেউতা মই আৰু ভাইটি মই তোমাৰ দুই এটা কথা মই চাইছোঁ সামাজিক মাধ্যমত পাইছোঁ তুমি কৈছা ঘৰৰ কথা তোমাৰ দেউতা মায়েও তোমাক লৈ কিবা কিবি কৈছে মই অকণমান দেখিছোঁ তথাপিও এনেই মই সুধিছোঁ তোমাক সংগীত তুমি কাৰ ওচৰত শিকিছিলা সংগীতৰ মোৰ তেনেকুৱা আনুষ্ঠানিক শিক্ষা নাই 2014 মানত মই গীটাৰ শিকিব গৈছিলোঁ আমাৰ নলবাৰীতে তাৰ পৰা 17 মানলৈকে মই গীটাৰ শিকিছিলোঁ মাজে মাজে গেপ হৈছে বাৰু পঢ়াৰ কাৰণে তাৰপিছত 2017-18 মানৰ পৰা মই ষ্টেজত গীটাৰ বজাইছিলোঁ তাৰ পৰা মই এনেকৈ মানে ষ্টেজত গীটাৰ বজাই থাকোঁতে ভণিমা কলিতাক লগ পালোঁ তাৰ পৰা তেওঁ ক'লে তুমি গীটাৰ বজাব নালাগে মোৰ গান শুনিলে আৰু এবাৰ দুবাৰমান তাৰপিছত তুমি মোৰ লগত গাব লাগিব তেনেকৈ মোৰ যিটো মানে সাংগীতিক যাত্ৰা আৰম্ভ হৈছিলে মানে 17-18 পৰা তুমি 21 মানলৈকে গীটাৰে বজালা গীটাৰ বজাইছোঁ তাৰপিছত 21 পৰা তুমি কো আৰ্টিষ্ট হ'লা হয় আৰু এইবাৰ তুমি প্ৰথম নিজাকে তুমি আত্মপ্ৰকাশ কৰিছিলা ন হয় ঠিক আছে এনেকৈ আমি অকণমান কথা পাতিম কিন্তু মই কৈছোঁৱেই আজি গীত শুনিবৰ কাৰণে তোমাক মাতি আনিছোঁ আৰু প্ৰিয় দৰ্শক মই আপোনালোকক এটা কথা কওঁ যে আজি অকল আমি জুবিন গাৰ্গৰ গীত শুনিম এইবাৰ অসমবাসীৰ কাৰণে এইটো প্ৰথমটো বহাগ বিহু অসমবাসীয়ে উদযাপন কৰিলে জুবিনবিহীনভাৱে জুবিনৰ অনুপস্থিতিত এইবাৰ বহাগৰ মঞ্চবিলাক এক প্ৰকাৰ বেলেগ ধৰণেৰে অসমবাসীয়ে প্ৰত্যক্ষ কৰিছে কিন্তু তাৰ মাজত জুবিনৰ গীতবিলাকক কোনোবাই প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰিছে ধৰি ৰাখিব বিচাৰিছে আৰু ভৱিষ্যতৰ প্ৰজন্মৰ মাজতো তেওঁলোকে বিলাব বিচাৰিছে আৰু তেনেকুৱা এটা সময়তেই এইগৰাকী ৰহিম ৰাজ ওলাই আহিছে জুবিনৰ গীত গাবৰ কাৰণে আৰু শেহতীয়াকৈ তেওঁ কিছু বিখ্যাত হৈছে তেওঁৰ জীৱনৰ এইটো প্ৰথমটো এটা টেলিভিছন শ্ব' আজি তেখেতে নিজেই কিছু কথা হয়তো পৰৱৰ্তী সময়ত আপোনালোকৰ আগত কোৱাৰ পিছত গম পাব আহক আজিৰ অনুষ্ঠানটো জুবিনৰ এটা গীতেৰে আমি আৰম্ভ কৰি লওঁ কোনটো গীত গাবা এতিয়া প্ৰথমতে মই জুবিনদাৰ শেহতীয়াকৈ মুক্তি পোৱা ৰৈ ৰৈ বিনালে জোনজুলি গীতটি গাবলৈ বিচাৰোঁ ঠিক আছে জোনজুলি শেষ মংগলী শেষ এটি পল যে বুকু বিদাৰি ৰয় তুমি নাহি দেখো ৰাতিও ৰখুৱাই ভঙা কৰি যাম ৰৈ ৰৈ বিনা জোনজুলি শেষ মংগলী শেষ এটি পল যে বুকু বিদাৰি ৰয় জিয়া সপোন ৰিঙা ৰিঙাছো তুমি মাথো দূৰণিৰে চকুৰে নিৰৱধিব উৰুঙা হিয়াতে দুখে
আকাশ জোনাকে চিছে নিচুকাই মোৰ হৃদয় তুমি নাই বিষয়ে মাথো বিনা জোন যদি শেষ হয় মন যদি শেষ হয় এটি পল যায় বুকু বিদাৰি ৰয় উশাহে উশাহে বেদনা বৰষে সুৰে সুৰে গানে চকুৰো তোমাৰে নিথৰি বতাহ সুবাস বিচাৰো উকাচলতে এধাৰ বুটলো তমসাৰী মায়া এতিয়া প্ৰতিদিন প্ৰতিবাৰ ধুমুহাৰি নাচো জোন যদি শেষ হয় মন যদি শেষ হয় এটি বল যায় বুকু বিদাৰি ৰয় তুমি নাহি দেখো ৰাতিও নোপোৱা ভঙা কৰি যাব ৰৈ ৰৈ বিনা জোন যদি শেষ হয় মন যদি শেষ হয় এটি পল যায় বুকু বিদাৰি ৰয় ধন্যবাদ ভাল লাগিল ৰহিমৰ যিটো শেহতীয়া যিটো উত্থান সেই যিটো তুমি জুবিনৰ গীতৰ হামিং দিছিলা সেই অনুষ্ঠানটো ক'ৰ আছিলে এইটো অনুষ্ঠান আছিল আমাৰ নলবাৰী জিলাৰ অমেয়াপুৰৰ অঞ্চলৰ নন্দাগাঁৱত আছিল এইটো 2 বহাগৰ অনুষ্ঠান আছিল মোৰ তাত আছিল তাত যেটো ভিডিঅ'ত সাধাৰণতে মই দেখিছিলোঁ যে তাত তোমাৰ দৰ্শক বৰ বেছি নাছিল কিন্তু আৰু অনুষ্ঠানটো চাগে একেবাৰে শেষ হোৱাৰ সময়ত তুমি তাত সেই গীত বা হামিংটো তুমি কৰিছিলা নেকি হয় মানে সিদিনাখনে ৰাতি আমাৰ নলবাৰী অঞ্চলত বহুত ডাঙৰ ধুমুহা বতাহ আহিছিল তো ৰাতি 12টা মান বজাত মানে ডাঙৰকৈ ধুমুহা বতাহ আহাত মানে আধা মানুহ এটা প্ৰেক্ষাগৃহ আছিল তাত সোমাই গ'ল আধা ঘৰৰ ফালে গুচি গ'ল তো যিখিনি সময়ত মই হাৰ্মিংটো গাইছিলোঁ সেইখিনি সময়ত 3টা মান বাজিছিল একদম কম সংখ্যক মানুহ আছিল তেওঁলোকে মোক মানে ৰিকুৱেষ্ট কৰিছিলে গীতটি গাবৰ বাবে তেতিয়া গাইছিলোঁ এইটো তুমি নলবাৰীৰ বাহিৰে আৰু ক'ৰবাত অনুষ্ঠান কৰিছিলানে কৰি আছোঁ বৰ আগৰ পৰা কৰি আছোঁ হাজো নগাঁও বৰপেটা সৰভোগ এনেকুৱা ঠাইবোৰত কৰি আছোঁ এতিয়া এই তোমাৰ যেটো ভাইৰেল হ'ল সেই তাৰ পিছৰ পৰা তোমাকতো অসমৰ বহু মানুহে চাগে এতিয়া তোমাক সংগীতৰ কাৰণে যোগাযোগ কৰিছে মই তোমাৰ এখন তালিকাও দেখিলোঁ শেহতীয়াকৈ যে এখন একদম প্ৰত্যেক দিনে জুবিন গাৰ্গ অংগৰাগ পাপন মহন্তহঁতৰ নিচিনাকৈ এখন দীঘলীয়া লিষ্ট ক'ত এটা দিনো তোমাৰ খালী নোহোৱাকৈ এতিয়া কিমান দিনলৈকে তুমি বুক হৈছা এতিয়া মোৰ 34খন অনুষ্ঠান আছে আৰু হৈছে মই লিষ্টখন এড কৰা নাই নতুনকৈ হৈছে যোৱা পৰহিলৈকে তোমাৰ এইটো শেহতীয়া উত্থান নাই হয় হয়নে নহয় এই ভাইৰেল হোৱাৰ পিছত তুমি এনেকৈ ধৰণৰ মঞ্চ পাইছা হয় তুমি নিজে ভাবিছিলানে যে হঠাৎ মানুহৰ জীৱনলৈ মানে যেটো পৰিৱৰ্তন আহে কেতিয়াবা তোমাৰ জীৱনতো এনেকৈ হঠাৎ এটা
ভিডিঅ'ই তোমাৰ জীৱনটোত এনেকৈ এটা খলকনি সৃষ্টি কৰাই দিব? আচলতে মই ভবা নাছিলোঁ যিদিনাখন মই হাৰ্মিংটো গাইছিলোঁ মোৰ লগৰ এজনে ভিডিঅ' কৰি আছিলে থাকিলে মই এনেকৈ ভিডিঅ'টো মোক দেখালে আৰু আহি পোৱাৰ পিছত মই ভিডিঅ' মানে ফেচবুকত অলপ অলপ পোষ্ট কৰি থাকোঁ মাজে সময় তো মই সেইদিনা ভিডিঅ'টো এনে পোষ্ট কৰি দিলোঁ দিয়াৰ লগে লগে মানে ভিডিঅ'টো ভালদৰে মানে ভিউ আহিল তাৰপিছত বহু পেজে মানে ভিডিঅ'টো শ্বেয়াৰ কৰিলে এনেকৈ মানে ভিডিঅ'টো ভাইৰেল হৈ গ'ল মই ভবা নাছিলোঁ ইমানখিনি ৰাইজে মৰম দিব আঁকোৱালি ল'ব সেনেকৈ আৰু প্ৰিয় দৰ্শক যিটো ভিডিঅ' ভাইৰেল হৈছে ইতিমধ্যে আপোনালোকে অজস্ৰবাৰ দেখিছে সামাজিক মাধ্যম যোগে মই এতিয়া লাইভত অকণমান আপোনালোকক ৰহিমৰ কণ্ঠত সেই হামিংটো অকণমান মই দেখুৱাব বিচাৰোঁ তুমি অসুবিধা পাবা নেকি এতিয়া অকণমান অসুবিধা হয় মানে মোৰ মাতটো একেদিন অনুষ্ঠান কৰি ভাগি আছে তথাপিও অকণমান মই ট্ৰাই কৰিছোঁ বেয়া হ'ব কি জানি মই নাজানো ভুল হ'লে ক্ষমা কৰি দিব সকলো ঠিক আছে থেংক ইউ প্ৰিয় দৰ্শক এনেকৈয়ে তেওঁ ভাইৰেল হৈছিল ৰহিম মই এটা কথা কওঁ তোমাৰ মানে এডুকেশ্যন শিক্ষা তুমি ক'ত গ্ৰহণ কৰিছিলা মই শিক্ষা বৰভাগ কলেজৰ পৰা কমপ্লিট কৰিছোঁ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তুমি কলেজত গীত গাইছিলা কলেজৰ যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মই গীত গোৱা নাছিলোঁ বজাইছিলোঁ আৰু ঘৰত গাইছিলোঁ মই মঞ্চত মানে লাজ লাগিছিল গাবৰ কাৰণে তাৰপিছত লাহে লাহে আৰু লাজটো ভাঙিলোঁ স্কুল কলেজত তুমি গীত গোৱাই নাই গোৱাই নাই লাজটো তোমাৰ কেতিয়া প্ৰথম ভাগিলে লাজটো লাহে লাহে আমাৰ গাঁৱৰ যিবিলাক অনুষ্ঠান আছিল আমাৰ গাঁৱৰ মানুহখিনিয়ে জানে আৰু মই গান গাওঁ বুলি তেওঁলোকে মানে এটা দুটাকৈ এনেকৈ গাবলৈ দিয়ে মানে জোৰ জবস্তি আৰু মানে গাবই লাগিব সেনেকুৱাকৈ গোৱাতে গোৱাতে অকণমান লাজটো ভাঙি গৈছিল এনেকুৱাকৈ আৰু তোমাৰ মা দেউতাই কি কৰে মোৰ দেউতাই প্ৰথমতে কেৰাচিন তেলৰ যিটো আমাৰ হেৰি কৰে সেইটো আছিল তাৰপিছত দেউতাই টেম্পু চলাইছিল এতিয়া দেউতাই অসুখ হোৱাৰ পৰা ঘৰতে থাকে আৰু ভাইটি এনেকুৱা বিজনেছ আছে অকণমান ধৰি লওক ট্ৰেক্টৰ আছে এইবিলাক বিজনেছ চাই থাকে সি তেখেতে আগতে টেম্পু চলাইছিলে হয় অসুখ হোৱাৰ পিছত বাদ দিলে আৰু তুমি এই যে 18 চনৰ পৰা 21 চনলৈকে তুমি মানে বজাইছিলা তাৰপিছত তুমি কো আৰ্টিষ্ট হৈছিলা তাৰ বাহিৰে তুমি বেলেগ কিবা কাম কৰিছিলা নেকি আৰু তাৰ বাহিৰে মই অকণমান প্ৰডাকশ্যনৰো কাম কৰোঁ মেনেজমেণ্টৰ কাম নিজা নিজা গানৰ কিছুমান কৰি থৈছোঁ অকণমান শিকি আছোঁ আৰু ভালকৈ কৰিব ইচ্ছা আছে সেনেকুৱা তেতিয়া সেইখিনি শিকি আছিলোঁ আৰু ঠিক আছে বাৰু আৰু এটা গীত শুনি লওঁ তাৰপিছত আকৌ কথা পাতিম ঠিক আছে এবাৰ কি শুনাবা এবাৰ জুবিন দাৰ খুবেই জনপ্ৰিয় গীত লাহে দৈ গীতটি গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে যাব যাব রে হো বৃন্দাবন খালে ধন্যবাদ তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ বন্ধুবৰ্গৰ মাজত একদম হিৰো আৰু তুমি ন এই ভাইৰেল হৈ পৰাৰ পিছতে বহু বিহু কমিটিয়ে এতিয়া ৰহিমক বিচাৰিছে তুমি যেন পপিয়া তৰা
আকাশৰ বুৱতী নৈ। ক্ষমা কৰিব। নমস্কাৰ। এই সম্প্ৰচাৰটো আৰম্ভ কৰাৰ পূৰ্বেই এটা আপোনালোকক হামিং শুনাই ল'ব বিচাৰিছোঁ, যিটো হামিঙে আজিৰ দিনটোত বিশেষকৈ ছ'চিয়েল মিডিয়াত এক প্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে। বিচাৰি পাইছোঁ সেই যুৱকজনক, যিজন যুৱকেই এই গোটেই এক প্ৰকাৰ খলকনি সৃষ্টি কৰিছে। প্ৰথমে সেই হামিংটো শুনিব বিচাৰিছোঁ। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত বিশেষকৈ তেওঁক হয়তো নকল কৰি এই যিটো হামিং দিছে, বহুজনে কিন্তু আজিৰ দিনটোত বিশেষকৈ প্ৰশংসা কৰিছে। আৰু প্ৰশংসাৰ পাত্ৰ হৈছে নলবাৰীৰ এই যুৱকজন। গৈ আছোঁ, হঠাৎ লগ পালোঁ আৰু এখন হোটেলত সোমাইছোঁ, একাপ চাহ খাম আৰু তাৰে মাজতে কিছু কথা পাতিম। ৰহিম আলী ওৰফে ৰহিম ৰাজ না? 27 বছৰীয়া এজন যুৱক আৰু হঠাৎ এই হামিং আৰু আপোনালোকৰ বাবে পৰিচিত হৈ পৰিছে ৰহিম। কি কৰি ভাল পোৱা? গানে গোৱা চাগে? হয়, গানে গাওঁ। গানে গোৱা। এতিয়া কি শুনাবা দৰ্শকসকলক? এইবাৰ এতিয়া মই জুবিনদাৰ শেহতীয়াভাৱে মুক্তি পোৱা ৰৈ ৰৈ বিনালীৰ চিনেমাখনৰ এটি গীত গাবলৈ ওলাইছোঁ। মই আহ্বান জনাওঁ, আপোনালোকে ভিডিঅ'টো নাচালেও এবাৰ চকু মুদি হ'লেও এই কণ্ঠক অনুসৰণ কৰক। কণ্ঠটো শুনিলে আপোনাৰ এনেকুৱা লাগিব যেন কোনো এখন মঞ্চত জুবিন দাই গীত গাই আছে। হয়নে নহয় কমেণ্ট কৰক। এবাৰ মই ৰৈ ৰৈ বিনালীৰ জোন জ্বলি গীতটি গাবলৈ আছোঁ। জোন জ্বলি শেষ হয়, মন গলি শেষ হয়, এটি এটি পল যেন বুকু বিদাৰি লয়, তুমি নাহিলে শুন ৰাতিও নোপোৱাই, ভঙা কলিজা মোৰ ৰৈ ৰৈ বিনাই, জোন জ্বলি শেষ হয়, মন গলি শেষ হয়। ধন্যবাদ। খুব সুন্দৰ। আৰু এনেকৈয়ে দুই এটিয়ে এটা গীত গাই ৰহিম বৰ্তমান সাংঘাতিকভাৱে পপুলাৰ হৈ পৰিছে। নলবাৰীৰ ঘগ্ৰাপাৰত ঘৰ আৰু ঘগ্ৰাপাৰেৰে গৈ থাকোঁতে হঠাৎ এই যিটো ট্ৰেণ্ডৰ মাজত ময়ো নিজে বিলীন হৈ পৰিছিলোঁ নহয়। আপোনালোকক এবাৰ চিনাকি কৰি দিব লাগিব, কাৰণ মঞ্চত এগৰাকী গায়িকাই গীত গাই আছে। গায়িকাগৰাকীয়ে গীত শেষ কৰাৰ পিছতে হঠাৎ ৰহিমৰ সেই হামিংটো আৰম্ভ হৈছে। আৰু এটা হামিং জুবিনদাৰ। এইবাৰ মই জুবিনদাৰ খুবেই জনপ্ৰিয় চিনেমাখনৰ হামিং এটা দিবলৈ ওলাইছোঁ। হিয়া দিয়া নিয়া সকলোৱে জানে। তাৰ মাজতে কিবা ভুল ভ্ৰান্তি হৈ যায়, ক্ষমা কৰিব। মই যি মানে উঠি অহা এজন যুৱক জুবিনদাক অনুসৰণ কৰিছে আৰু যিদৰে জুবিনদাৰ গীতক লৈ মঞ্চ বিহুক লৈ এক প্ৰকাৰ বিতৰ্কৰ সৃষ্টি হৈছে। বিভিন্নজন শিল্পীয়ে জুবিন গাৰ্গৰ গীত বিকৃত কৰাক লৈও বিভিন্নভাৱে অভিযোগ উত্থাপন হৈছে। কিন্তু তাৰে মাজত এজন যুৱকে চেষ্টা কৰিছে, আগবাঢ়ি আহিছে। তাক সুযোগ দিব লাগে, তাক আমি উৎসাহ যোগাব লাগে। আৰু কাৰণ ৰহিমৰ হতৰ নিচিনা যুৱকৰ এয়াই হৈছে বয়স যে আগবাঢ়ি যাব লাগে। কোনটো গীত গাবা? এবাৰ মই হিয়া দিয়া নে গীত গাম। হিয়া দিয়া হামিং হয়। হো না না দি না 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 হো না রি রো না 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 রো নে রে না না নে রে না 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 রি রা রা রি রে না রি রা রা রি রে হিয়া দিয়া নিয়া নেরে রারা নেরে রারা নারী রারা রি রে নারী রারা রি রে হিয়া দিয়া নিয়া। ধন্যবাদ। খুব সুন্দৰ। আৰু এতিয়া সাংঘাতিক ব্যস্ত ৰহিম। এই ভাইৰেল হৈ পৰাৰ পিছতে বহু বিহু কমিটিয়ে এতিয়া ৰহিমক বিচাৰিছে। ৰহিমে ছ'চিয়েল মিডিয়াত নাম্বাৰটো দি দিছে ন, আৰু খুব সাংঘাতিক। মই উপস্থিত থকাৰ মুহূৰ্ততে বহুখিনি ফোন আহিছে আৰু ৰহিমক বিচাৰিছে মঞ্চত। অহা বছৰৰ কাৰণে চাগে বুকিং হৈ গৈছে ন? হয় হয়। এই অলপ আগতে যিটো ফোন আহিছিল ক'ৰ পৰা আহিছিল? এইটো মানে যিটো মই ভিডিঅ' ভাইৰেল হৈছে সেইখন কমিটিৰ পৰাই ফোন আহিছিলে। অহা বছৰো তেওঁলোকে বিচাৰিছে 2 বহাগৰ কাৰণে, তাৰ বাবে ফোন কৰিছিলে মোক।